এসপ্তাহতে প্ৰতি কাৰ্টন কণীত বৃদ্ধি প্ৰায় 400 টকাকৈ। এসপ্তাহত প্ৰতি প্লেট কণীৰ দাম 50 টকাকৈ বৃদ্ধি। এসপ্তাহত এযোৰ কণীৰ দাম প্ৰায় 2 টকাকৈ বৃদ্ধি। বৰ্তমান প্ৰতি কাৰ্টন কণীৰ দাম 1580 টকা। কণীটোৰ দামটো বাঢ়িছে বাৰু হ'লে, কিন্তু এইটোতো আৰু লাগতিয়াল বস্তু আমাৰ, গতিকে আমি খাবই লাগিব। গতিকে অলপ দামটো কমিলে ভাল হয় আৰু আমাৰ কাৰণে। মোটামুটি 7 টকা কৰি কিনিছিলোঁ, এতিয়া 8 টকা কৰি পিচ হৈছে। দাম বহুত বাঢ়ি গৈছে, কাৰণ আগতে আছিলে এইটো আছিল 200 কিমান টকা, এতিয়া 300 হৈছে বাহুবলীটো। গতিকে এইখিনিয়ে আৰু মই লোৱা নাই, কিন্তু মই দাম দৰ খেলি আছোঁ। কি হয় ক'ব নোৱাৰোঁ, ল'ব লাগিব কিবা এটা কৰি। 170 টকাৰ পৰা নিছোঁ আপোনাৰ 71 পৰা কণী, কিন্তু এই চৰকাৰখনৰ কাৰণে জনসাধাৰণৰ তাৰমানে একেবাৰে চলিব নোৱাৰা অৱস্থা হৈছে। এই গতিকে আমাৰ পৰা নিছে মামাই, আমাৰ পৰা চুচি লৈছে আৰু আমাক হেৰি কৰি দিছে। গতিকে এই আপোনাৰ 2026 পিছত আৰু আমাৰ ৰাইজৰ জনসাধাৰণ কেনেকুৱা অৱস্থা হ'ব ৰাইজে বুজিব। সেইটো আজিৰ বজাৰত প্ৰতি প্লেট কণীৰ দাম 220 পৰা 230 টকা। প্ৰতিযোৰা কণী বিক্ৰী হৈছে 18 টকা দৰত। ৰাজ্যত প্ৰচুৰ চাহিদা প্ৰটিনযুক্ত খাদ্য কণীৰ। কাৰ্টন হিচাপত 1580 টকা কৰি বিকি আছোঁ, আৰু খুচুৰাত বেছি আছোঁ 230 টকা প্লেট, জৰা 16 টকা। ঠাণ্ডাৰ সময়ত অলপ দামটো বেছিয়ে থাকে, এইবাৰ কিন্তু অলপ বেছি হৈছে, যিমানখিনি হ'ব লাগে তাতকৈ বেছি হৈছে। ৰাজ্যত চাহিদা অনুপাতে কণীৰ যোগান কম। প্ৰতিদিনে অসমে আমদানি কৰিব লাগে 32 লাখ কণী। মূলতঃ অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ পৰা আহে কণীবোৰ। গ্ৰাহকৰ সংখ্যা অলপ কমছে, দাম বাঢ়িছে না, অতিমাত্ৰা বাঢ়ি গ'ল না। বাঢ়িছে মানে আমি শুনা পাওঁ যে তাতে ছাপ্লাই কম আছে, সেইকাৰণে দামটো বাঢ়িছে। মানে আমাৰ অসমৰ কণীবিলাক যিবিলাক আছে সেইবিলাক আৰু অলপ বেছি, চবে খাব নোৱাৰে, আৰু সেইবিলাকতো অলপ অলপে আৰু কম ছাপ্লাই।